পৰিৱেশ চাওক প্ৰায় ইয়াত টোটেল 3 বিঘা মাটি ডাংবডি খেতি কৰি আছে এইখিনি চাওক এফালে আছে মানে এটো হল এটা ৰাস্তা এটো সাইডে আছে 1 বিঘা মাটি আৰু এয়া হল আপোনাৰ মোটামুটি 2 বিঘা মাটিৰ ডাংবডি খেতি দাদা কিমান বছৰৰ পৰা আপুনি ডাংবডি মাহ কৰি আছে আমি বৰ্তমান 6-7 বছৰ ৰানিং চলি আছে নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু আজি বৰ্তমান মই উপস্থিত আছো আমাৰ গোলাঘাটৰ মেৰাপানীৰ 1 নং তৰাণীত আজি মই যিটো ভিডিঅ' বনাবলৈ গৈ আছো পিছত যে দেখা পাইছে সম্পূৰ্ণ এটা ডাংবডি মাহৰ খেতিৰ ওপৰত আপোনালোকক ভিডিঅ'টো কৰিবলৈ মই ভিডিঅ'টো আপোনালোকক কৰিব মানে দেখুৱাব বিচাৰিছো আসলতে আমি ধান খেতি কৰি পেলাই আমাৰ যিখিনি পথাৰ আমি ইনে পেলাই থৈ দিওঁ কিন্তু এজন দাদাক মই চিনাকি কৰাই দিম তেখেতে সেই মাটিডৰাত আকৌ কেনে ধৰণে ধান খেতি কৰাৰ পাছত মা খেতি কৰি পেলাই বছৰেকত পা 1.5 বা 2 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে গতিকে সকলো কথা পাতিম প্ৰথমতে মই চিনাকি কৰাই দিছো আহক দাদা নমস্কাৰ নমস্কাৰ প্ৰথম আপোনাৰ পৰিচয়টো দিয়ক মোৰ পৰিচয় হ'ল আপোনাৰ মেৰাপানী অঞ্চলৰ 1 নং তৰাণী হয় পঞ্চায়ত অফিচাৰ আপোনাৰ ফ্ৰণ্টত আৰু এই যে চাওক আপোনাৰ পৰিৱেশ চাওক প্ৰায় ইয়াত টোটেল 3 বিঘা মাটি ডাংবডি খেতি কৰি আছে এইখিনি চাওক এফালে আছে মানে এটো হল এটা ৰাস্তা এটো সাইডে আছে 1 বিঘা মাটি আৰু এয়া হল আপোনাৰ মোটামুটি 2 বিঘা মাটিৰ ডাংবডি খেতি দাদা কিমান বছৰৰ পৰা আপুনি ডাংবডি মাহ কৰি আছে আমি বৰ্তমান 6-7 বছৰ ৰানিং চলি আছে আচ্ছা এতে কিমান মাটিত এবাৰ ডাংবডি মাহ কৰিছে আপুনি এবাৰ প্ৰায় 3 বিঘা মানে হ'ব 3 বিঘা কৰিছে ন আচ্ছা এই ডাংবডি মাহটো বছৰেকত মানে কোন মাহত কৰিব পাৰি এই খেতি এই খেতি আপোনাৰ ঠাণ্ডা দিনতো হয় গৰম দিনতো হয় বাৰিষাও কৰিব পাৰে খৰালিও কৰিব পাৰে হয় দুটা টাইমতে হয় আপুনি কোন টাইমত কৰে আমি এটো বাৰিষা ধান খৰালি ধান কাটি কৰিছো এতিয়া আচ্ছা আৰু এইখিনি চক এয়া ডাংবডি মাহ বৰ্তমান লাগি আছে দেখিছেনে এয়া আপুনি যিমান সোমাই গৈ থাকিম সিমানে গোটেই আপুনি আসলতে মই যদি ড্ৰোন শ্বট দেখাব পাৰিলো হয় তেতিয়াহ'লে আৰু ভাল লাগিলেহেঁতেন আপোনাৰ গোটেই পৰিৱেশটো তেখেতৰ দাদা এইটো আপুনি কোন জাতৰ ডাংবডি মাহ খেতি কৰিছে এইটো আপোনাৰ মেৰিকিন আছে হয় প্লাস আপোনাৰ আগৰ টকিটা আছিলে টকিটা ঘৰতে গুড়া কৰি গুটি কৰি হয় কৰিছো আচ্ছা তো আপুনি এই যে লাগিছে আপুনি কেই মাহ হল এই ডাংবডি মাহটো খেতি কৰা এতিয়া বৰ্তমান এটো 5 মাহ ৰানিং চলি আছে 5 মাহ মানে কেই মাহত লাগে 5 মাহত 5 মাহ ঠাণ্ডা দিনত টাইম লাগে আচ্ছা গৰম দিনত 45 দিনত হৈ যায় 45 দিনত মানে ছিঙিব পাৰে গৰম দিনত হৈ যায় আচ্ছা আৰু এটো আপুনি কিমান দিন আৰু মানে কিমান দিন এই খেতিটো কৰিব পাৰিব এটো আপোনাৰ আৰু কিমান দিন থাকিব আৰু ধৰক বহাগ বিহু লাষ্টৰ লাগে হয় বহাগ বিহু লাষ্টলৈকে আপুনি কৰিব পাৰিব আৰু এই যে 2 বিঘা মাটিত আপুনি বৰ্তমান খৰচ কিমান আৰু ইয়াৰ পৰা আপুনি কিমান টকা প্ৰতি বছৰে উপাৰ্জন কৰিছে প্ৰায় আপোনাৰ 2 বিঘাত খৰচ মিনিমাম 30000 মান খৰচ হয় হয় আপোনাৰ বাঁহটো আগৰে জেং হয় আচ্ছা আপোনাকে কৰি জেং কিনি কৰিলে বহুত পৰিব মানে এই বাঁহটো আপুনি নিজৰ ঘৰৰ হয় আচ্ছা আৰু এই মানে কেই বছৰ কৰিব পাৰি এই বাঁহটো এটো মিনিমাম ভালকে ৰাখিলে 4 বছৰ ন আৰু এই ইয়াতে চক আপুনি যি এডৰা হল পথাৰ এই পথাৰটো আপুনি খুব ধুনীয়াকে কুৰ মাৰি লৈছে হয় হয় কেইচা কুৰ মাৰিছে এটো আপোনাৰ 3-4 হাল বোৱা হয় হয় হাল বোৱাৰ পিছত আপোনাৰ গৰিত হাল চাৰ দি কুৰ মৰা হয় আচ্ছা আৰু এনে ধৰণে চক ভেটি উঠাই দিছে দেখিছেনে গোটেই ভেটি উঠাই দিছে আৰু ভেটি উঠাই দি এনে ধৰণে আপুনি চক যিটো আমাৰ কি ক'ব জেওৰা খুঁটি মানে বা এনেকৈ বাঁহ এনেকৈ ফালি পেলাই মোটামুটি কিমান 6 ফুট 5.5 ফুট 5.5 বা 6 ফুট এনে ধৰণে চক পুটি দিছে দেখিছেনে এয়া এনে ধৰণে আৰু ইয়াতে আপুনি দাদা কিমান মানে এবাৰত কিমান মানে ডাংবডি ছিঙিব পাৰে এক ৰাউণ্ডত আপোনাৰ এটো এদিন ছিঙা হয় হয় ওলাই 1.5 কুইণ্টেল 2 কুইণ্টেল এক ৰাউণ্ডত ন হয় আচলতে চক খেতি মানে এনেকুৱা ধৰণৰ মানে লেভেলত খেতি কৰিছে আসলতে মোৰ নিজৰে আহি ভাল লাগিছে বা দেখি ভাল লাগিছে বা আপোনালোকক মই দেখুৱায়ো আসলতে ভাল লাগিছে একদম সম্পূৰ্ণ সিস্টেমেটিক কৰিছে এইটো এটা ৰাস্তা আৰু এনে ধৰণে কৰিছে এফালেও গলি আছে দেখিছেনে একদম খুব ধুনীয়াকৈ মাজত এটা গলি ৰাখি দিছে যিটো কাৰণে আপোনাৰ কি হৈছে এইখিনি আমাৰ চিঙা মেলা এইখিনি খুব ধুনীয়াকৈ প্ৰতিপাল কৰিবৰ কাৰণে এটা সুবিধা হৈছে আৰু এইখিনিতে আমাৰ আসলতে বাইদেউ আছে চক মই বাইদেউকো অকণমান চিনাকি কৰাই দিছোঁ তেখেতো যিহেতু খেতিৰ লগত জড়িত হৈ আছে বাইদেৱে এই ছিঙি আছে ডাংবডি মাহ আৰু অকণমান পৰিচয়টো দিয়ক নমস্কাৰ মোৰ নাম মলয়া বৰা হয় খেতিৰ লগত জড়িত হৈ আছে এয়া খচৰ কাৰণে ৰাখিছো এয়া চক ইয়াতে খচৰ কাৰণে ৰাখি গৈ আছে মানে এইখিনিৰ পৰা আকৌ গুটি নিজে পচাই পেলাই নিজে কৰিব হয়নে নহয় ঘৰতে ৰাখিলো আমি আচ্ছা গতিকে আৰু বৰ্তমান কি খেতিৰ লগত জড়িত হৈ আছে বিলাহী খেতি কৰিছো হয় মটৰ খেতি কৰো হয়
তাৰপৰা এইবিলাকে আৰু আচ্ছা আৰু ধান খেতি কৰোঁ কৰোঁ ধান খেতিও কৰে ন গতিকে চাওক খেতিৰ লগত জড়িত হৈ আছে যিহেতু এনেধৰণে গোটেইখিনি কৰিছে আৰু এইফালে বিলাহী আছে দেখিছো ন খাবৰ কাৰণে ৰাখিছোঁ ইয়াত আচলতে বিলাহীটো খাবৰ কাৰণে বৰ্তমান কৰিছে আৰু বৰ্তমান দাদা মাৰ্কেটখন ল'বৰ কাৰণে কেনেকৈ চেষ্টা কৰিছে মাৰ্কেটখন ল'বৰ কাৰণে হয় মাৰ্কেটটো এতিয়া বৰ্তমান কম ওলাইছে দি আছোঁ মেৰাপানীতে দি আছোঁ বজাৰত দিছোঁ হয় এনেকৈ দি আছোঁ হয় এনে আপুনি আৰু কোন জেগালৈ মানে মাৰ্কেট মানে ল'বৰ কাৰণে মানে পঠাবলগীয়া হয় দেওবাৰে তিতাবৰ যায় দেওবাৰে তিতাবৰ হয় আপুনি নিজে গৈ দিয়ে নে আপোনাৰ মই নিজে যাওঁ নিজে যায় ন নিজে গৈ পেলাই দিয়ে আৰু বৰ্তমান এতিয়া দাংবডি মাহৰ হোলচেল কি ৰেটত আপুনি বিক্ৰী কৰি আছে এতিয়া বৰ্তমান 45 পাৰ কেজি 45 আচ্ছা মানে আপোনাৰ হোলচেল ৰেট হোলচেল আচ্ছা চাওক পাৰ কেজি 45 ৰেটত বিক্ৰী আছে আচলতে আপুনি সপ্তাহত কেইবাৰ ছিঙিব পাৰিব সপ্তাহত আপোনাৰ 3-4 বাৰ সপ্তাহত 3-4 বাৰ ছিঙিব পাৰে মানে প্ৰতি সপ্তাহত মোটামুটি আপুনি এদিন ছিঙি থাকিব লাগে আৰু প্ৰতি সপ্তাহত আপোনাৰ মোটামুটি প্ৰতি বাৰতে আপুনি 1.5 কুইণ্টেলৰ পৰা 1.5-2 কুইণ্টেল আপুনি ছিঙি আছে এইফালে আৰু খুব ধুনীয়া হৈ আছে আচলতে এইখিনি আগত লগোৱা নেকি নে গোটেইখিনি আপুনি একেলগে কৰিছে গোটেইখিনি একেলগে কৰিছে ইফালে থকাটো অলপ পিছত হয় আচ্ছা গতিকে এয়া চাওক এয়া আচলতে দাদা ল'ৰা নেকি আপোনাৰ ল'ৰা আচলতে খেতিয়কৰ ল'ৰা দেখিছে ব্যস্ত হৈ আছে পুৰা মানে এনেই কোনো থকা নাই আচলতে পানী দি আছে দেউতাকক বা মাকক সহায় কৰি আছে তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী অভিজিত বৰা কোন ক্লাছত পঢ়িছা 2 আৰু এতিয়া কি কৰি আছা এতিয়া পানী দি আছে চাওক দেউতাকক সহায় কৰি দিছে খেতিয়কৰ ল'ৰা গতিকে যিহেতু এইখিনি মানে কৰিবই লাগিব কি সাৰ ব্যৱহাৰ কৰিছে সাৰ আপোনাৰ গুৰিত ডিএপি পটাছ সুপাৰ হয় এইবিলাক আছে এইখিনি ব্যৱহাৰ কৰিবলগীয়া হয় আচ্ছা গতিকে দাংবডি মাহৰ এয়াই হ'ল খেতি খুব ধুনীয়াকৈ কৰিছে আচলতে ভাল লাগিলে মই তৰাণীত আহিছিলোঁ বেলেগ এটা কামত মই লোকেল মুৰ্গী পোৱালি ছাপ্লাই কৰিবৰ কাৰণে আহিছিলোঁ এজন দাদাক গতিকে ৰাস্তাত যাওঁতে দেখিলোঁ তেখেতৰ খেতিডৰা ভাবিলোঁ মই নিজেও চাওঁ নিজেও দাংবডি মাহৰ বিষয়ে অকণমান বুজোঁ আৰু আপোনাকো অকণমান দেখুৱাওঁ কাৰণ কেলৈ আমাৰ এনেকুৱা ধৰণৰ পথাৰ আমি ধান খেতি কৰাৰ পাছত পথাৰখিনি এনেই পেলাই থৈ দিওঁ যদি তাতে কিবা এটা মানে উপাৰ্জন কৰিব পাৰি ধান মানে কৰালৈকে গতিকে তেতিয়াতো একো লছ নাই দাদা এই 2 বিঘা মাটি আপুনি কৰিব যাওঁতে কিমান টকা খৰচা কৰিবলগীয়া হৈছে 2 বিঘাত মিনিমাম ধৰক 60,000 টকা 60,000 টকা খৰচা কৰিছে হয়নে নহয় আৰু ইয়াতে 2 বিঘা মাটিত আপোনাৰ সম্পূৰ্ণ উপাৰ্জনটো মানে প্ৰতি বছৰ কিমান টকা হয়গে মানে মাৰ্কেটৰ ওপৰত ভিত্তি হয় বজাৰটো ভাল থাকিলে 2-1.5 লাখ টকা উঠে 2-1.5 লাখ টকা আৰু এই ৰেটটো আপুনি হাইছ কিমান টকালৈকে দাংবডি মাহ বিক্ৰী কৰিছে হাইছ আমি প্ৰথম ওলাওঁতে 70 টকালৈ বিক্ৰী কৰিছোঁ এই বছৰে 70 টকালৈকে আপুনি বিক্ৰী কৰিছে ষ্টাৰ্টিঙত আপোনাৰ 70 টকা পাইছোঁ আচ্ছা গতিকে খুব ধুনীয়া এটা ৰেট 70 টকাত বিক্ৰী কৰিব পাৰিছে 1 কেজি দাংবডি মাহ গতিকে খেতিয়কসকল যে খেতিত যে পইচা নাই তেনেকুৱা ধৰণৰ কোনো কিন্তু কথা নাই হয়নে নহয় দাদা মানে খেতি কৰি আচলতে আপুনি এজন মানুহে খেতি কৰি ধুনীয়াকৈ ঘৰ চলাব পাৰেনে ঘৰ চলাব পাৰে বৰ্তমান এতিয়া মানে বহুত বেমাৰ আহিছে দাংবডিবিলাকৰ আচ্ছা বেমাৰটোৰ কাৰণে কিছুমানে ঠক খাই যায় হয় আপোনাৰ কিছুমানৰ প্ৰব্লেমো হয় চলিবলৈ হয় খেতিত আপোনাৰ পইচা ফচাই কিন্তু পইচা নাপায় আচ্ছা আৰু মানে আগতকৈ ধৰক দৰৱো বহুত দাম হ'ল দাম বাঢ়িলে হয় এইবিলাকেতো অলপ প্ৰব্লেম হয় আচ্ছা গতিকে এইবাৰ আপোনাৰ প্ৰডাকশ্যন কেনেকুৱা মানে আন বাৰতকৈ এইবাৰ প্ৰডাকশ্যনটো কেনেকুৱা পাইছে যোৱাবাৰতকৈ বেয়া পাইছে বহুত বেয়া বা বতৰো অলপ বৰষুণ নাই হয় আপোনাৰ যোৱাবাৰতকৈ মাহ বহুত কম আচ্ছা হয় আপোনাৰ পোকৰ সংখ্যা বেছি দৰৱ মাৰিলেও পোক নাযায় হয় দাদা অকণমান নামটো আপোনাৰ জনাই দিয়ক শ্ৰী বিমল বৰা গতিকে তেখেতে খুব ধুনীয়াকৈ কৰিছে যথেষ্টখিনি কষ্ট কৰিছে খেতিত কেতিয়াবা ৰিক্সো আছে এইটো নহয় যে দাংবডি মাহ কৰিছে প্ৰতি বছৰে ইমান টকাকৈ পইচা পাবই এইটো 100% আচলতে গ্যাৰাণ্টি নোৱাৰে কাৰণ বতৰৰ ওপৰত নিৰ্ভৰ কৰে আৰু কেতিয়াবা মাৰ্কেটৰ ৰেটটো আপ ডাউন হৈ থাকে এই বছৰটো খুব ধুনীয়াকৈ ৰেট আছে 48 টকাকৈ এই বছৰ এতিয়া বিক্ৰী কৰি আছে বুলি কৈছে আৰু প্ৰথম অৱস্থাৰ পৰা মোটামুটি 70 টকাকৈ পাৰ কেজি বিকিবলৈ সক্ষম হৈছে গতিকে এতিয়াতো ঠিকেই আছে কিন্তু প্ৰডাকশ্যনটো যোৱা বছৰতকৈ বা আগৰ বছৰতকৈ মানে অকণমান প্ৰডাকশ্যনটো কম বুলি কৈছে গতিকে খেতিত অকণমান ৰিস্ক ল'বই লাগিব নে কি দাদা আৰু আচলতে এইখিনি বস্তুত
লাগি থাকিলে মানুহ এটাৰ যিটো মন বা এইখিনি মানে সম্পূৰ্ণ এটা ফ্ৰেছ হৈ থাকে বা ঘৰৰ দুৱাৰমুখতে আপুনি নিজৰ পথাৰডৰা ইনেই পেলাই নথৈ আৰু ইনেই এই খেতিটো নকৰিলেও দাদা খেতিটো ইনেই পৰি থাকিলেহেঁতেন হয়নে নহয় গতিকে তেখেতে দুৱাৰমুখৰ পথাৰখিনি ইনেই পেলাই নাৰাখি এনেধৰণে এটা পইচা ইয়াতে ইনভেষ্টমেণ্ট কৰি মোটামুটি 60,000 টকা তেখেতে ইনভেষ্টমেণ্ট ইয়াতে হৈছে বুলি কৈছে আৰু 1.5 লাখ টকাও যদি ইয়াৰ পৰা আপুনি উপাৰ্জন কৰে প্ৰতি বছৰে তেতিয়াহ'লে তেতিয়াও ইনেই পথাৰডৰা পেলাই নথৈ মানুহখিনিও আমি ব্যস্ত হৈ থকা যায় বিশেষকৈ বা ঘৰতো খাবলৈ হ'ল বিকিও কৰিলে খুব ধুনীয়াকৈ গতিকে মাৰ্কেটখন আমাৰ নিজৰ জেগাতে যিহেতু খুব ধুনীয়াকৈ ল'বৰ কাৰণে চেষ্টা কৰিছে গতিকে এইখিনিয়ে হ'ল আজি আপোনালোকক দাংবডি মাহৰ খেতি যদি ভিডিঅ'টো ভাল লাগিলে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল